300 জনেরও অধিক আমি লিস্ট করছো। আচ্ছা, আৰু কালি পৰহি মানত আৰু বাকীখিনি আহি যাব। এই নিৰ্বাচনত আমাৰ দলৰ পৰা বিধানসভাত পঠাব পাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰিম, যিবিলাক ফাণ্ড আমাৰ অসম চৰকাৰৰ পৰা আমালৈ আহিব, আমাৰ বিধায়কসকলৰ জৰিয়তে কৰি যিখিনি ফাণ্ড পাম তাতকৈ আমি অধিক ফাণ্ড আমি আনিব পাৰিম। গতিকে আমি এইবাৰ এনডিএ হিচাপে আমি 15খন বিটিচিত যিটো আসন এনডিএ হিচাপে আমি 15টাত আমাৰ প্ৰাৰ্থী আছে, তাৰে আমাৰ বিপিএফ দলৰ 11খন আৰু 4খন আমাৰ বিজেপি দলৰ হয়। আমি জিকাই ল'ব পাৰিম, কাৰণ ইতিমধ্যে এইটো বঁটা বিটিচিত বলিছে। আমাৰ বিটিচিত 15খন আসনে আমাৰ এনডিএ হিচাপে আমাৰ প্ৰাৰ্থী জয়ী হ'ব, আৰু আমাৰ বিপিএফ দলৰ পৰাই আমি অতি কমেও 4জন এইবাৰ আমি মন্ত্ৰী আমি পাম। গতিকে এই সময়ত অলপ এনালাইচিছ কৰাৰ সময় হৈছে। আপোনালোকে অলপ ভাবি চিন্তি চাব যে আমাৰ চৰকাৰৰ কাৰ্যকাল মাত্ৰ 5 মাহ বয়স মাত্ৰ 5 মাহ। এই 5 মাহত 5 মাহ আগত আপোনালোকৰ ওচৰত আহি আমি কি কথা কৈছিলোঁ। আমি যোৱা এমচিএলএ নিৰ্বাচনৰ সময়ত আমি 5টা গেৰাণ্টি দিছিলোঁ। আৰু সেই 5টা গেৰাণ্টিৰ আমি কিমানখিনি কাম কৰিব পাৰিলোঁ, এইখিনি কথা আপোনালোকে জনা উচিত। কাৰণ আজিৰ এই সদনত যিসকল ব্যক্তিয়ে আমাৰ পুৰণা কৰ্মকৰ্তাসকল আছে, সকলোৱে একোজন নেতা আৰু লিডাৰ হয়। কথা আপোনালোকে অলপ শুনক। আমি কৈছিলোঁ 1 নম্বৰ গেৰাণ্টি দিছিলোঁ, আমি মাটিৰ পাট্টা দিম বুলি কৈছিলোঁ। আমি যোৱা 10 ফেব্ৰুৱাৰীৰ পৰা আমি বিটিচি একট ডেৰ দিনা আমি আৰম্ভহে কৰিছোঁ। মাটিৰ পাট্টা আমি দিয়াটো আৰম্ভ কৰিছোঁ। আমি সকলো জাতি সম্প্ৰদায়ৰ পৰা 2-4 জনকে হ'লেও প্ৰত্যেকটা সমষ্টিৰ পৰা আমি মাটিৰ পাট্টা আমি 10 ফেব্ৰুৱাৰীৰ পৰা দিয়া আমি আৰম্ভ কৰিছোঁ। তাতকে ডাঙৰ কথাটো হ'ল যে বিটিচি চিৰদিনৰ কাৰণে উচ্ছেদ বন্ধ হৈ গ'ল। উচ্ছেদ আৰু নাথাকে, উচ্ছেদ আৰু নহয়, উচ্ছেদ বন্ধ হৈ গ'ল। কাৰণ আপোনালোকে জানে যোৱা 5টা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত চৰকাৰ আছিলে, আৰু এই প্ৰমোদ বড়োৱে বিটিচিৰ ইফালৰ পৰা হিমৰলৈকে, মানে পৰ্বতচূড়াৰ পৰা আৰম্ভ কৰি ওদালগুৰিলৈকে যি উচ্ছেদৰ জাননী দি বিটিচিত যিটো হাহাকাৰৰ পৰিস্থিতি সৃষ্টি কৰিছিলে, সেইসকল ব্যক্তিয়ে গম পায়, যিসকল ব্যক্তিৰ নামত উচ্ছেদৰ জাননী যিসকল ব্যক্তিৰ ঘৰত গৈছিলে, তেওঁসকলে গম পায় কিমান কষ্টৰে তেওঁলোকে ৰাতি অতিবাহিত কৰিছে। সেই সময়তে আপোনালোকে জানে, সেই সময়তে ত্ৰাণকৰ্তাৰ দৰে ভাগৰ দৰে গৰ্জন দি পেলাই ওলাই অহা ব্যক্তিটি হৈছে আমাৰ দলৰ মুৰব্বী, আজিৰ চিফ মাননীয় হাগ্ৰামা মহিলা ছাৰ। সেই সময়ত প্ৰত্যেকজন ব্যক্তিৰ ঘৰে ঘৰে গৈছিল। আপোনালোকৰ ইয়াতেও যিসকল মানুহৰ নোটিছ দিয়া হৈছিলে, তাতেও কিন্তু হাগ্ৰামা মহিলা বিচাৰ আহিছিলে, লগত ময়ো আছিলোঁ। এটা কথাই কৈছিলে যে আজি ঘৰ ভাঙি দিব, কালি এই জায়গাতে আহি ঘৰ আমি বনাই দিম, আপোনালোকে ভয় খাব নালাগে, কৈছিল না নাই? সেই যিটো উচ্ছেদ, সেই উচ্ছেদৰ কামটো চিৰদিনৰ কাৰণে বন্ধ হৈ গ'ল, আৰু উচ্ছেদ কেতিয়াও কৰিব নোৱাৰে, আৰু উচ্ছেদ নহয় এতিয়া আমাৰ চৰকাৰ। উচ্ছেদৰ যিটো নোটিছৰ ফাইল দম বান্ধি আছিলে, সেই ফাইলটোৱে আমি চাৰ্কল অফিচৰ পৰা আমি নাইকিয়া কৰি দিছোঁ। গতিকে ক্ৰমান্বয়ে আপোনালোকে মাটিৰ পাট্টাবিলাক পাই থাকিব। হয়, বহুত চাৰ্কল অফিচৰ পৰা আমি শুনা পাইছোঁ, চাৰ্কল অফিচাৰবিলাকে কিছুমান নিয়ম বান্ধি দিছে বোলে। কি নিয়ম? বোলে 1965 চনৰ কিবা ডকুমেণ্টছ লাগে বোলে এপ্লিকেশ্যন কৰোঁ। 1947। তো আপোনালোকে জানি লওক, আমাৰ ইফালে 1965 কৰিছে, ইয়াতে 1947 কৰিছে। এইবিলাক অসম চৰকাৰৰ দিয়া কিছুমান নিয়ম আছিলে, সেই নিয়ম মতে চাৰ্কল অফিচাৰবিলাকে বিচাৰিছিল। কিন্তু ইতিমধ্যে আমাৰ দলৰ মুৰব্বী মাননীয় হাগ্ৰামা মহিলা ছাৰে কৈছে, নিৰ্বাচনৰ পিছতেই প্ৰত্যেকটা চাৰ্কল অফিচত অৰ্ডাৰ যাব, 2005 চনৰ ভোটাৰ লিষ্টত যিসকল পৰিয়ালৰ নাম সন্নিৱিষ্ট আছে, সকলো পৰিয়ালে
মাটিৰ পাট্টা পাব আৰু এই অৰ্ডাৰটো ইতিমধ্যে ৰেডি কৰা হৈ আছে আফটাৰ ইলেকশ্যনত আপোনালোকে চাৰ্কল অফিচৰ লগত যোগাযোগ কৰি আপোনালোকৰ পাট্টাৰ আবেদন কৰিব পাৰিব আমি 5 মাহতে আমি দিব পাৰিছো ঠিক তেনেকে আমি কি কৈছিলো বছৰি আমি শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে আমি 100 কোটি টকা দিম বুলি কৈছিলো আৰু ইতিমধ্যে আমি 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছো 5000 আমি শিক্ষিত যুৱক যুৱতীসকলক এই 2 লাখ টকা দিয়াৰ আমি ইতিমধ্যে সক্ষম হৈছো গোটেই বিটিচিত আমি 5000 শিক্ষিত যুৱক যুৱতীসকলক 2 লাখ টকা দিয়াৰ আমি সক্ষম হৈছো আপোনালোকৰ এই অঞ্চলটো নিশ্চয় বহুতে পাইছে আৰু যিসকলে পোৱা নাই আপোনালোকে চিন্তা কৰিব নালাগে কাৰণ আমাৰ এই চৰকাৰ যিমান দিনলৈকে থাকিব সিমান দিনলৈকে আমাৰ এই আঁচনিবিলাক চলি থাকিব